Students, today let's discuss about pollination. So, ছাত্ৰ-ছাত্ৰী সকল আজি আমি পলিনেশ্যনৰ ওপৰত আলোচনা কৰিম। গতিকে আমি প্ৰথমতে পলিনেশ্যন মানে কি হেতু বুজাৰ আগতে অকমান ডায়াগ্ৰাম আকি কথাখিনি বুজি লও। তেতিয়া তোমালোকৰ আগতে দিয়া হৈছে পিষ্টিলৰ যেটো ষ্ট্ৰাকচাৰ আগতে মই দিছিলো, আকৌ এবাৰ মনত পেলাই দিছো। পিষ্টিলটো কেনেকৈ আছিল তোমালোকৰ এইটো তোমাৰ আছিলে তোমাৰ pistil. This is pistil, and this part is stigma, and this part is ovary. This is style. So what happened in pollination here? This is stamen. This is stamen, and this is anther. It will anther, and it will tomar carpel ba pistil. Ete ki hobo anther tomar anther ki thakibo tomar microsporangium or bitorat pollen sac or tomar ki hobo pollen grain formation hobo. আৰু এই pollen grain বিলাক mature হোৱাৰ পিছত কি হ'ব কলৈকে ট্ৰান্সফাৰ হ'ব কিছুমান বিশেষ ধৰণৰ এজেন্টৰ সহায়ত তোমাৰ pollen grain টো কলৈকে ট্ৰান্সফাৰ হ'ব তোমাৰ পিষ্টিলৰ তোমাৰ স্টিগমা লৈ ট্ৰান্সফাৰ হ'ব। গতিকে এই pollen grainৰ যেটো ট্ৰান্সফাৰ প্ৰসেস এইটোকে তোমাৰ কি বুলি কোৱা হয় পলিনেশ্যন বুলি কোৱা হয়। গতিকে this is the process of pollination. The definition to jodi ami sabo jao ki ase tomar the transfer of pollen grains to the stigma of a pistil is termed pollination. Etuke tomar ki boli koa hoy pollination boli koa hoy. Pistil loke tomar ki hoy pollen grain ahi pale pore etu tomar pollination. The pollination or pisot tomar ki hoy saba pollination or pisot tomar ki hobo etu tomar ki sile হয় কিছু ইয়াতে হি তোমাৰ pollen grain পৰাৰ পিছত জাৰ্মিনেট হোৱাৰ পিছত কি কৰিব pollen tube formation কৰিব আৰু pollen tube আহি পেলাই তোমাৰ কত ইয়াতে কি আছিল তোমাৰ প্লেসেন্টা হৈতে কি লগ লাগিছিল তোমাৰ ওভিউল লগ লাগিছিল। গতিকে এই pollen tube টো আহি পেলাই তোমাৰ কত সোমাব আহি ওভিউলত প্ৰৱেশ কৰিব আৰু ওভিউলত প্ৰৱেশ কৰাৰ পিছত তোমাৰ কি হ'ব pollen টিউবেৰে মেল গেমেট ট্ৰান্সফাৰ হৈ আহি ইয়াতে যেটো ফিমেল গেমেট আছে ওভিউলৰ ভিতৰৰ ফিমেল গেমেটৰ সৈতে তোমাৰ লগ লাগিব। ইয়াত তোমাৰ pollen টিউবৰ দ্বাৰা তোমাৰ pollen গ্ৰেইনৰ মেল গেমেটৰ ট্ৰান্সফাৰ হৈ আহি ওভিউলৰ যেটো ফিমেল গেমেট আছে এই ফিমেল গেমেটৰ লগত তোমাৰ লগ লাগিব আৰু লগ লাগাৰ পিছত কি ফৰ্মেশন হ'ব তোমাৰ মেল আৰু ফিমেল লগ লাগি তোমাৰ কি হ'ব তোমাৰ জাইগট তোমাৰ কি হ'ব ফৰ্মেশন হ'ব। দেখি এইটো তোমাৰ পলিনেশনৰ পিছৰ স্টেজ। দেখি এইখিনি তোমাৰ কি হ'ল এইখিনি তোমাৰ পলিনেশনৰ তোমাৰ প্ৰসেস এইখিনি পলিনেশনৰ পিছত হ'ব তোমাৰ জাইগট ফৰ্মেশন হ'ব। that means sexual reproduction হ'ব। ফ্লাৱাৰৰ এইটো হ'ল তোমাৰ sexual reproduction মেল গেমেট আৰু ফিমেল গেমেটৰ যেটো ফিউজন। গতিকে আমি পলিনেশ্যনৰ যেটো তোমাৰ প্ৰসেস সেইটো প্ৰসেস বুজিবলৈ হলে আমি কি বুজিব লাগিব প্ৰথমতে ইউনিসেক্সুৱেল আৰু বাইসেক্সুৱেল ফ্লাৱাৰ মানে কি সেইখিনি কনসেপ্ট আমাৰ কি হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব। গতিকে সো আমি ক্লিয়াৰ হৈ লওহা। সো ইয়াতে মই ডায়াগ্ৰাম বিলাক আকি ৰাখিছো বাইসেক্সুৱেল ফ্লাৱাৰ বা ইউনিসেক্সুৱেল ফ্লাৱাৰৰে হক যেটো প্ৰথম ডায়াগ্ৰাম তোমালোকক মই আকি ৰাখিছো সেইটো হ'ব তোমাৰ বাইসেক্সুৱেল ফ্লাৱাৰ কাক বলে bisexual flowers are those flowers which possesses both stamen and carpel. যত তোমাৰ কি থাকিব bisexual flower তোমাৰ কি থাকিব ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটো থাকিব আৰু মেল ৰিপ্ৰডাক্টিভ অৰ্গানো থাকিব। that means তোমাৰ কি থাকিব পিষ্টিল থাকিব আৰু লগতে তোমাৰ কি থাকিব
ষ্টেমেনো থাকিব যদি এটা ফুলতে দুটা ৰিপ্ৰডাক্টিভ অৰ্গেন পোৱা যায় তেতিয়া তেনেকুৱা ধৰণৰ ফ্লাৱাৰক কি বুলি কোৱা হয় বাইসেক্সুৱেল ফ্লাৱাৰ বুলি কোৱা হয় বা কি বুলি কোৱা হয় মনোচিয়াছ ফ্লাৱাৰ বুলি কোৱা হয় আৰু প্ল্যান্টডালক কি বুলি কোৱা হ'ব তোমাৰ বাইসেক্সুৱেল প্ল্যান্ট বা মনোচিয়াছ প্ল্যান্ট বুলি কোৱা হ'ব এতিয়া তোমাৰ আহিব ইউনিসেক্সুৱেল প্ল্যান্ট বা ডায়োচিয়াছ প্ল্যান্ট ইউনিসেক্সুৱেল প্ল্যান্টক তোমাৰ কি বুলি কোৱা হয় ডায়োচিয়াছ প্ল্যান্ট বুলি কোৱা হয় এটো মনত ৰাখিবা আৰু ফ্লাৱাৰটো কি বুলি কোৱা হয় ইউনিসেক্সুৱেল ফ্লাৱাৰ বা ডায়োচিয়াছ ফ্লাৱাৰ বুলি কোৱা হয় যদি দুডাল যদি কি হয় তোমাৰ ইউনিসেক্সুৱেল ফ্লাৱাৰত তোমাৰ কি হয় ইউনিসেক্সুৱেল ফ্লাৱাৰত কি হ'ব অনলি যদি এটা ফুলত যদি তোমাৰ কি থাকিব মেল ৰিপ্ৰডাক্টিভ অৰ্গেন থাকিব আনটো ফুলত তোমাৰ কি থাকিব বেলেগ এটা প্ল্যান্টৰ বেলেগ এটা ফুলত তোমাৰ কি থাকিব অকল তোমাৰ ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো থাকিব গতিকে কি হ'ব তোমাৰ এটা ফুলত এটাহে তোমাৰ কি থাকিব সেক্স অৰ্গেন থাকিব দুটা নাথাকে বট সেক্স অৰ্গেনছ আৰ নট প্ৰেজেন্ট বেলেগ এটা অকল তোমাৰ কি থাকিব এটা সেক্স অৰ্গেনহে থাকিব ইয়াত যেনেকৈ দুটা আছিলে মেলু আছে ফিমেলু আছে ইয়াত তেনেকৈ নাথাকে ইয়াত কি থাকিব অনলি ওৱান থাকিব হয় মেল থাকিব নহয় ফিমেল থাকিব গতিকে তেনেকুৱা ধৰণৰ প্ল্যান্টক কি বুলি কোৱা হয় তোমাৰ ইউনিসেক্সুৱেল প্ল্যান্ট বুলি কোৱা হয় বা ডায়োচিয়াছ প্ল্যান্ট বুলি কোৱা হয় আৰু ফ্লাৱাৰটো কি বুলি কোৱা হয় ইউনিসেক্সুৱেল ফ্লাৱাৰ বুলি কোৱা হয় বা ডায়োচিয়াছ ফ্লাৱাৰ বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা খুব সহজ হয় এখিনি বুজি পালে তোমালোকে পলিনেশনটো কি হয় গোটেইখিনি তোমালোকে বুজি পাবা তাৰ পিছত আৰু এটা কথা চোৱা তোমালোকে এতিয়া ঠিক আছে এনেকে আছে যদি এডাল গছত তোমাৰ দুটা এডাল গছত কি আছে তোমাৰ দুটা ফুল আছে হা এই দুটা ফ্লাৱাৰ আছে এটা ফ্লাৱাৰত তোমাৰ মেল অৰ্গেন আছে আৰু এটা তোমাৰ কি আছে ফিমেল আছে তেনেকৈ থাকিব বাট এই ক্ষেত্ৰত আমি গছডালক কি বুলি ক'ম আৰু ফুল কেইটাক আমি কি বুলি ক'ম এতিয়া সব ফুল কেইটা তোমাৰ এটা এটা অৰ্গেন আছে গতিকে এইটো তুমি গমে পাবা এইটো কি হ'ব তোমাৰ ইউনিসেক্সুৱেল তোমাৰ কি হ'ব ইউনিসেক্সুৱেল ফ্লাৱাৰ হ'ব ফ্লাৱাৰ বিলাক তোমাৰ কি হ'ব এইবিলাক কি ফ্লাৱাৰ হ'ব তোমাৰ ইউনিসেক্সুৱেল তোমাৰ ফ্লাৱাৰ হ'ব কাৰণ এটাহে তোমাৰ সেক্স অৰ্গেন ইয়াতে পাইছো আমি দুটা পোৱা নাই বট সেক্স অৰ্গেনছ আৰ নট প্ৰেজেন্ট that's why these flowers are called unisexual flower and the plant আৰু প্ল্যান্টডালত তোমাৰ কি থাকে তোমাৰ দুটা ফ্লাৱাৰে ইয়াতে যেহেতু আছে গতিকে মেল আৰু ফিমেল দুটা সেক্স অৰ্গেনৰ ফ্লাৱাৰ যেটো প্ৰেজেন্ট আছে প্ল্যান্টডালত সেই কাৰণে ইয়াক প্ল্যান্টডালক তোমাৰ কি বুলি কোৱা হয় তোমাৰ বাইসেক্সুৱেল প্ল্যান্টডালক কি বুলি কোৱা তোমাৰ বাইসেক্সুৱেল বুলি কোৱা হয় বাইসেক্সুৱেল বা মনোচিয়াছ প্ল্যান্ট বুলি কোৱা হয় এটো মনত ৰাখিবা তোমালোকে এতিয়া মই তলৰ ফালে তোমাৰ ডেফিনিশন কেইটা দি দিছো কি হয় বাইসেক্সুৱেল ফ্লাৱাৰ মানে কি হয় ইউনিসেক্সুৱেল ফ্লাৱাৰ মানে কি হয় উইথ এক্সাম্পল দেখি ইয়াত দিছো বাইসেক্সুৱেল ফ্লাৱাৰ মানে কি সিম্পলি কি হয় তোমাৰ বাইসেক্সুৱেল ফ্লাৱাৰ্স আৰ দোজ flowers which possesses both stamen and carpels that means pistil ইয়াৰ এক্সাম্পল কিছুমান দিছো rose tulip hibiscus তোমাৰ সিটো চাইনা rose হেতুৰ কথা কৈছো দেখি এইবিলাক ফ্লাৱাৰ বিলাক কি হয় বাইসেক্সুৱেল হয় মেল আৰু ফিমেল দুটা প্ৰেজেন্ট থাকে সেক্স অৰ্গেন দুটা প্ৰেজেন্ট থাকে ইউনিসেক্সুৱেল ফ্লাৱাৰ বা ডায়োচিয়াছ ফ্লাৱাৰ কি হয় তোমাৰ ইউনিসেক্সুৱেল flowers are those which possesses either stamen or carpels only তোমাৰ হেতু এটাহে থাকিব এই দুটাৰ ভিতৰত যিকোনো এটা থাকিব দুটা একেলগে নাথাকে হেতুকে তোমাৰ কি বুলি কোৱা ইউনিসেক্সুৱেল ইউনি মানে এটা থাকিব বাই মানে দুটা প্ৰেজেন্ট থাকিব মেল আৰু ফিমেল দুটা থাকিলে বাই আৰু only one থাকিলে হয় মেল নহয় ফিমেল দুটা যদি এটা থাকে দিলে তাক কি বুলি কোৱা হয় ইউনিসেক্সুৱেল ফ্লাৱাৰ বুলি কোৱা হয় গতিকে ইয়াৰ তোমাৰ এক্সাম্পল দিয়া আছে ইয়াতে পাপায়া watermelon maize এইবিলাক তোমাৰ কি হয় ইউনিসেক্সুৱেল ফ্লাৱাৰৰ এক্সাম্পল হয় গতিকে তোমালোকে নিশ্চয় ইউনিসেক্সুৱেল আৰু বাইসেক্সুৱেল ফ্লাৱাৰ খিনি কনসেপ্টটো তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তেতিয়া হলে আমি পলিনেশনৰ টাইপৰ ফালে আমি আগবাঢ়ো পলিনেশন কি প্ৰকাৰৰ হয় পলিনেশনৰ কেইটা টাইপৰ পোৱা যায় গতিকে সেইখিনি ফালে আমি আগবাঢ়ো গতিকে তোমালোকে চোৱা ইয়াতে মেইনলি পলিনেশনক কেইটা ভাগত ভাগ কৰিব পাৰি কেইটা পলিনেশনৰ কেইটা টাইপ আছে তিনিটা টাইপ আছে অটোগেমি গেইটেনোগেমি আৰু জেনোগেমি এই তিনিটা টাইপৰ পলিনেশন পোৱা যায় গতিকে প্ৰতিটো পলিনেশনৰ টাইপ আমি এটা এটাকৈ আলোচনা কৰো আহা গতিকে চোৱা তোমালোকে ইয়াতে মই ডেফিনিশন বিলাক লিখি দিছো গতিকে ডেফিনিশন বিলাক আমি ডাইৰেক্টলি মুখস্থ কৰাৰ আগতে বস্তুবিলাক আমি ভাল ডাইৰেক্টলি মানে মুখস্থ কৰাৰ আগতে আমি বুজি লোৱাটো উচিত বুজি পালে আমি সেইখিনি যেতিয়া কনসেপ্টটো ক্লিয়াৰ থাকে তেতিয়া আমাৰ গোটেইখিনি ইজি হৈ যায় গতিকে ডেফিনিশনৰ ফালে আমি অকমান পিছত আলোচনা কৰিম
ডেফিনেশ্যনৰ ফালে পিছলৈকে আহিম গতি প্ৰথমতে বস্তুখিনি কথাখিনি আমি উইথ দি হেল্প অফ ডায়াগ্ৰাম আমি বস্তুখিনি অলপ ডিছকাছ কৰি চাম তাৰ পিছত আমি ডেফিনেশ্যনৰ ফালে আহিম বুজি পালে যেতিয়া তোমালোকে বুজি পাবা তেতিয়া এই ডেফিনেশ্যন তোমালোকে নিজে নিজে বনাই লিখিব পাৰিবা ঠিক আছে চোৱা তোমালোকে ফাৰ্ষ্টতে তোমাৰ কি আছিল ফাৰ্ষ্ট টাইপটো আছিল তোমাৰ কি অটোগেমি গতিকে অটোগেমি ক'ত হ'ব কেনেকুৱা ধৰণৰ ফ্লাৱাৰত হ'ব আমি অলৰেডি আমি ইউনিসেক্সুৱেল ফ্লাৱাৰ বাইসেক্সুৱেল ফ্লাৱাৰ এইবিলাকৰ ওপৰত আলোচনা কৰি আহিলোঁ কোনবিলাক ফ্লাৱাৰত কেনেকুৱা ধৰণৰ পলিনেশ্যন হয় সেই বিষয়ে এতিয়া আমি চাওঁ আহা বাইসেক্সুৱেল ফ্লাৱাৰ কি পলিনেশ্যন হ'ব ইউনিসেক্সুৱেল ফ্লাৱাৰ কি পলিনেশ্যন হ'ব সেই বিষয়ে এতিয়া চাওঁ যেনে চোৱা এইটো এটা ফ্লাৱাৰ ডায়াগ্ৰাম আঁকি ৰাখিছোঁ ইয়াতে চোৱা এই ফ্লাৱাৰটো কি হ'ব দেখি পেলাই তোমালোকে নিশ্চয় ধৰিবই পাৰিছা ইয়াতে কি আছে তোমাৰ মেল ফিমেল আছে দ্যাট মিন্স পিষ্টিল আছে কাৰ্পেল আছে আৰু লগতে ষ্টিমেন আছে এটা ফুলতে দুটা অৰ্গেন আছে 6 অৰ্গেন আছে গতিকে এইটো ডেফিনেটলি এইটো কি হ'ব বাইসেক্সুৱেল ফ্লাৱাৰ অৰ মনোচিয়াছ ফ্লাৱাৰ গতিকে যেহেতু ইয়াতে দুটা 6 অৰ্গেন প্ৰেজেন্ট আছে গতিকে কি হ'ব যেতিয়া ই মিচিয়ৰ হ'ব ইয়াৰ এন্টাৰ আহি তোমাৰ ষ্টিগমাত পৰিব ট্ৰান্সফাৰ হ'ব পলেন গ্ৰেইন আহি ষ্টিগমালৈকে ট্ৰান্সফাৰ হ'ব সেম ফ্লাৱাৰত গতিকে কি হ'ব এইটোই হ'ব তোমাৰ অটোগেমি দ্যাট মিন্স অটো মানে সেলফ নিজে নিজৰ তাতে হৈছে এটা মানে এটা ফুলৰ তাতে সেম ফ্লাৱাৰত তোমাৰ কি হৈছে পলেন গ্ৰেইনটো সেম প্লান্টৰ সেম ফ্লাৱাৰত পলেন গ্ৰেইনটো কি হৈছে ট্ৰান্সফাৰ হৈছে এইটোকে তোমাৰ কি বুলি কোৱা হয় অটোগেমি বুলি কোৱা হয় সেম ফ্লাৱাৰত হৈছে আৰু অটোগেমিত তোমাৰ কি হয় জেনেটিক ভেৰিয়েচন ইয়াতে নহয় তাৰমানে কি হয় যেটো সেম ফ্লাৱাৰত হৈছে ন ইয়াতে পলেন গ্ৰেইনটো ইয়াতে হৈছে ষ্টিগমা ইয়াতে আছে ইয়াতে ট্ৰান্সফাৰ হৈছে ইয়াতে ফাৰ্টিলাইজেশ্যন হৈছে গতিকে ইয়াতে তোমাৰ জেনেটিক ভেৰিয়েচনটো পোৱা নাযায় গতিকে আমি গম পালো যে বাইসেক্সুৱেল ফ্লাৱাৰত তোমাৰ অটোগেমি হয় এতিয়া নেক্সট আমি আহো গেইটেনোগেমিৰ ওপৰত গেইটেনোগেমি গতিকে গেইটেনোগেমি ক'ত হয় সেইটো বিষয়ে আমি অকণ ডায়াগ্ৰামৰ সহায়ত আলোচনা কৰোঁ আহা গতিকে ইয়াতে দুটা তোমালোকে প্লান্ট দেখিবলৈ পাইছা এইডাল প্লান্টত তোমাৰ কি আছে ইউনিসেক্সুৱেল ফ্লাৱাৰ আছে ইয়াতে ইউনিসেক্সুৱেল ফ্লাৱাৰ মানে তোমাৰ কি হ'ল ইয়াতে হয় মেল অৰ্গেন থাকিব নহয় ফিমেল অৰ্গেন থাকিব 6 অৰ্গেন থাকিব এনেকুৱা ধৰণৰ যদি ফ্লাৱাৰ এডাল প্লান্টত থাকে সেই প্লান্টডালক কি বুলি কোৱা হয় তোমালোকৰ সেই প্লান্টডালক তোমাৰ কি বুলি কোৱা হয় এইটো তোমাৰ কি হ'ব বাইসেক্সুৱেল প্লান্ট হ'ব প্লান্টডাল কি হ'ব তোমাৰ বাইসেক্সুৱেল প্লান্ট বা মনোচিয়াছ প্লান্ট আৰু ফ্লাৱাৰ বিলাক কি হ'ব তোমাৰ ইউনিসেক্সুৱেল ফ্লাৱাৰ বা তোমাৰ ডায়োচিয়াছ ফ্লাৱাৰ হ'ব গতিকে এই ক্ষেত্ৰত তোমাৰ কি হ'ব ইয়াৰ যেটো পলেন এন্টাৰ থাকিব ইয়াৰ পৰা পলেন গ্ৰেইন আহি তোমাৰ ষ্টিগমালৈকে ট্ৰান্সফাৰ হ'ব দ্যাট মিন্স তোমাৰ সেম ফ্লাৱাৰতে এই প্ৰসেসটো হ'ব পাৰে এই ঘটনাটো সেম ফ্লাৱাৰ নহয় সেম প্লান্টত কিন্তু ডিফাৰেন্ট ফ্লাৱাৰ ক্ষেত্ৰত হ'ব পাৰে তাৰ পিছত তোমালোকে চোৱা এই প্লান্টডালত তোমাৰ কি হয় ফুল কেইটা তোমাৰ কি হয় বাইসেক্সুৱেল হয় ইয়াতে মেলও আছে মেল 6 অৰ্গেনো আছে আৰু ফিমেল 6 অৰ্গেনো আছে গতিকে এডাল প্লান্টত তোমাৰ কি আছে বাইসেক্সুৱেল ফ্লাৱাৰ আছে এডাল প্লান্টত তোমাৰ বাইসেক্সুৱেল ফ্লাৱাৰ আছে আৰু এইডাল প্লান্টত তোমালোকে কি দেখিবলৈ পাইছা ইউনিসেক্সুৱেল ফ্লাৱাৰ দেখিবলৈ পাইছা যদি ইউনিসেক্সুৱেল ফ্লাৱাৰ আছে ইয়াৰ পৰা পলেন গ্ৰেইন আহি ইয়াতে পৰিছে আকৌ ইয়াতে তোমাৰ কি হৈছে বাইসেক্সুৱেল ফ্লাৱাৰ যেটো আছে গতিকে ইয়াতে তোমাৰ কি হ'ব পাৰে পলেন গ্ৰেইন এইটো ফুলৰ পৰা আহি এইটো ফুলৰ ষ্টিগমাত পৰিব পাৰে বা এইটো ফুলৰ পলেন গ্ৰেইন আহি ইয়াৰ ষ্টিগমাত পৰিব পাৰে গতিকে দুই ধৰণৰ ফুলত তোমাৰ কি হ'ব পাৰে গেইটেনোগেমি হ'ব পাৰে দ্যাট মিন্স সেম প্লান্টত হ'ব লাগিব ইয়াৰ মেইন যেটো তোমাৰ কনসেপ্ট হেতু হ'ব তোমাৰ প্লান্টটো তোমাৰ কমন হ'ব লাগিব সেম প্লান্ট কিন্তু ফ্লাৱাৰ তোমাৰ ডিফাৰেন্ট হ'ব লাগিব আমি অটোগেমিত কি পাইছিলো প্লান্টটো সেম থাকিব লগতে তোমাৰ কি সেম থাকিব ফ্লাৱাৰটো তোমাৰ কি সেম ফ্লাৱাৰত হ'ব এটা ফুলৰ ভিতৰতে তোমাৰ পলিনেশনটো হ'ব পলেন গ্ৰেইন ট্ৰান্সফাৰটো হ'ব গেইটেনোগেমিত তোমাৰ কি হ'ব প্লান্টটো সেম থাকিব কিন্তু ফ্লাৱাৰটো কি থাকিব তোমাৰ ডিফাৰেন্ট থাকিব এটা ফ্লাৱাৰতে তোমাৰ নহয় এডাল গছৰ দুটা বেলেগ বেলেগ ফ্লাৱাৰৰ মাজত পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ হ'ব তেতিয়া আমি তাক কি বুলি কওঁ গেইটেনোগেমি বুলি কওঁ গতিকে ইয়াতে মই ডেফিনেশ্যনটো তোমালোকক লিখি দিছোঁ যে transfer of pollen grains from this anther to the stigma of another flower
of same plant is called Geitinogamy. গতিকে তোমালোকে নিশ্চয় বুজি পাইছা খুব সহজ হয় খুব ইন্টারেস্টিং হয় কথাখিনি গতিকে আমি নেক্সট কলৈকে আহো জেনোগেমিৰ ফালে আমি আহো গতিকে তোমালোকৰ জেনোগেমিত তোমাৰ কি হয় যেতিয়া পলেন গ্ৰেইনৰ ট্ৰান্সফাৰটো তোমাৰ কি হয় সেম ফ্লাৱাৰত নহয় পলেন গ্ৰেইনৰ ট্ৰান্সফাৰটো তোমাৰ দুডাল বেলেগ বেলেগ প্লান্টৰ মাজত হয় ডিফাৰেন্ট প্লান্টৰ মাজত তোমাৰ কি হয় পলেন গ্ৰেইনৰ ট্ৰান্সফাৰটো যেতিয়া হয় তেতিয়া তাক আমি কি বুলি কওঁ জেনোগেমি বুলি কওঁ তোমাৰ অটোগেমিত কি আছিল সেম ফ্লাৱাৰৰ মাজত তোমাৰ কি আছিল তোমাৰ পলেন গ্ৰেইন ট্ৰান্সফাৰ হৈছিল আৰু তোমাৰ গেইটিনোগেমিত কি হৈছিল তোমাৰ সেম প্লান্টৰ ডিফাৰেন্ট ফ্লাৱাৰৰ মাজত তোমাৰ পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ হৈছিল পলিনেশন হৈছিল দ্যাট মিন্স সেইটো হৈছিল তোমাৰ গেইটিনোগেমি আৰু তোমাৰ জেনোগেমিত কি হ'ব তোমাৰ প্লান্টটো সেম নাথাকে দুটা ডিফাৰেন্ট প্লান্টৰ মাজত যেতিয়া পলিনেশন হ'ব পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ হ'ব স্টিগমালৈকে তেতিয়া আমি তাক কি বুলি কওঁ জেনোগেমি বুলি কওঁ গতিকে জেনোগেমিটো খুব ভাল হয় কাৰণ ইয়াত জেনেটিক ভেৰিয়েশনটো হয় কাৰণ দুটা বেলেগ বেলেগ প্লান্টৰ মাজত পোৱা যায় গতিকে জেনেটিক ভেৰিয়েশনটো ইয়াতে পোৱা যায় ইয়াতে চোৱা কি হয় এইডাল তোমাৰ বাইসেক্সুৱেল ফ্লাৱাৰ হয় ইয়াতে মেল ফিমেল দুটা আছে ইয়াত দুডাল প্লান্ট দুডাল প্লান্টত তেনেকৈ আছে দুই কি হৈছে ইয়াৰ পৰা আহি পালে তোমাৰ পলেন গ্ৰেইন আহি ইয়াতে পৰিব পাৰে বা ইয়াৰ পৰা ইয়ালৈকে যাব পাৰে ট্ৰান্সফাৰ হ'ব পাৰে গতিকে এইটো এটা টাইপ আৰু এটা তোমাৰ কি হ'ব পাৰে ইউনিসেক্সুৱেল যেটো ফ্লাৱাৰ পাপায়া ফৰ এক্সাম্পল পাপায়া অমিতাৰ গছত মেল আৰু ফিমেল গছডাল বেলেগ বেলেগকে থাকে গতিকে ইয়াতো তোমাৰ তেনেকৈ হ'ব পাৰে ইয়াৰ পৰা তোমাৰ পলেন গ্ৰেইন মেলৰ পৰা আহি পলেন গ্ৰেইন ষ্টিগমাত পৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ যেটো তোমাৰ পলিনেশন হেতু পলিনেশনক তোমাৰ কি বুলি কোৱা হয় জেনোগেমি বুলি কোৱা হয় তোমালোকে নিশ্চয় ভিডিওটো বুজি পাইছা কথাখিনি বুজি পাইছা পলিনেশন কি হয় পলিনেশনৰ টাইপ কেইটা ইউনিসেক্সুৱেল বাইসেক্সুৱেল গুটেখিনি কথা চাগে তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই যদি কিবা প্ৰশ্ন তোমালোক সুধিব লগিয়া আছে তেতিয়া তোমালোকে মোক কমেন্টত সুধিব পৰা থ্যাংক ইউ